2024 নিৰ্বাচন শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে নিজৰ বিধানসভা সমষ্টি ধেমাজিত আকৌ বিজেপি দলৰ টিকট নিশ্চিত কৰাৰ ইংগিত ইতিমধ্যে পোৱাৰ পিছতে সমষ্টিটোৰ নিজৰ তৎপৰতা বৃদ্ধি কৰিছে। আজি ৰাতিপুৱাৰ পৰা মন্ত্ৰী অনুজ পেগুৱে ধেমাজি সমষ্টিৰ গোগামুখ বাটঘৰীয়া আৰু ধেমাজি নগৰত আয়োজন কৰিছে বিশেষ সভা। ধেমাজি সমষ্টিত বিগত 5টা বছৰত কি উন্নয়ন কৰিলে তাৰ এখন আলোচিত আৰু উন্নয়নৰ টোকাৰ হাতপুথি ৰাইজৰ মাজত বিতৰণ কৰি আৰু ৰাইজৰ লগত উন্নয়ন মত বিনিময় কৰি নিজৰ নিৰ্বাচনী যুদ্ধখনৰ কৌশলগত প্ৰচাৰ ধেমাজি সমষ্টিত কৰা দেখা গৈছে। ৰাইজৰ আশীৰ্বাদ লৈ যোৱা 5টা বছৰ ধেমাজিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি মই কোনখিনি কাম আমি কৰিব পাৰিলোঁ তাৰ এক লিখিত খতিয়ানৰ এক পুস্তিকা প্ৰকাশ কৰি আমি ধেমাজি সমষ্টিৰ প্ৰবুদ্ধ নাগৰিকসকলৰ হাতত অৰ্পণ কৰিছোঁ। লগতে আমি যিহেতু মই নিৰ্বাচনী ইস্তাহাৰ সমিতিৰো আহ্বায়ক, আমি অনাগত 5টা বছৰত ৰাজ্যত আমি কেনেকুৱা কাম কৰা উচিত আৰু সমষ্টিটোত কেনেকুৱা কাম কৰা উচিত তাৰো আজি পৰামৰ্শসমূহ প্ৰবুদ্ধ নাগৰিকসকলৰ পৰা মুকলিমূৰীয়াকৈ গ্ৰহণ কৰিছোঁ। আগতে 5টা বছৰত আপুনি যিখিনি ধেমাজিত লৈ গৈছে কেনেধৰণে আপুনি নিশ্চিতভাৱে বহুতখিনি আহিছে। আমি যাতায়াতত আমাৰ এটা ডাঙৰ সফলতা যে আমি ধেমাজি জিলাখনৰ যাতায়াত ব্যৱস্থা বহুত উন্নত কৰিবলৈ সক্ষম হ'লোঁ। বানপানী আমি নিয়ন্ত্ৰণ কৰি এক প্ৰকাৰ ধেমাজি জিলাক বানপানী মুক্ত কৰাৰ ক্ষেত্ৰতো আমি সফলতা লাভ কৰিছোঁ। আমাৰ যিসমূহ শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰা আৰু স্বাস্থ্য সেৱা ভিতৰুৱা পঞ্চায়তবিলাকতো সহজলভ্য কৰাৰ ওপৰত গুৰুত্ব দি আমি অনাগত 5টা বছৰৰ সংকল্প গ্ৰহণ কৰিছোঁ। ওলাইছে যে সমষ্টি সলনি হ'ব পাৰে তেনেকুৱাতো কোনো কথা মোক